আহি আছে আৰু সেই নিৰ্বাচনৰ কাৰণে আমি 40টা সমষ্টিত প্ৰস্তুতি চলাই আছোঁ। দলীয় স্থিতি কেনেকুৱা একদম বুথ লেভেলৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়লৈকে আমাৰ শাখা কমিটিবোৰ কেনেকুৱা কাম কৰি আছে, পাব্লিকৰ সঁহাৰি কেনেকুৱা, আমি দলীয়ভাৱে কিবা এটা কৰিব লগা আছে নেকি, এই গোটেইখিনি আজি আমি আলোচনা কৰিছোঁ। আৰু কেন্দ্ৰীয়ভাৱেও কিছুমান জনাব লগা কথাবোৰ আছিলে, এই কথাখিনি মই জনাইছোঁ। দেখিছোঁ যে আমাৰ পৰ্বতজৰা ডিষ্ট্ৰিক্ট কমিটি, আমাৰ চেল শাখা কমিটিবিলাকো একদম বুথ পৰ্যায়লৈকে তেওঁলোকে একদম সুন্দৰকৈ কাম কৰি আছে। যিকোনো মুহূৰ্তত নিৰ্বাচন নহওক কিয় এই সমষ্টিটো এইবেলি UPPলে যে আমি বিজয় ধ্বজা আমি উৰাব পাৰিম, এইটো একদমবাৰে কথা। চাওক, আগ্ৰামা মহিলাৰ নিজৰেই এইবাৰ কি হ'ব তেখেতে হয়তো মানে ভাবি পোৱা নাই। হাগ্ৰামা মহিলাই কোনো পধ্যেই এইবাৰ জিকিব নোৱাৰে। তেখেতৰ টাউনটো লৈ তেখেতৰ মানে ভোট বেংক বুলি ভাবি লৈছিলে। আজি দেখা গ'ল যে যোৱা 5টা বছৰে তেখেতে নিৰ্বাচিত প্ৰতিনিধি হৈ সদনত এবাৰো নগ'লে। কাৰণ নিজৰ সমষ্টিৰ ৰাইজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিবলৈ হ'লে বা তেখেতে যিটো BTCৰ চিফ হৈ যোৱা প্ৰাক্তন চিফ, তো গোটেই BTR অঞ্চলৰ ৰাইজৰ কাৰণে তেখেতে কাম কৰিব লাগে, অকল নিজৰ সমষ্টি বুলি নহয়। তেখেতৰ যদি দলীয় যিখিনি প্লেন পলিচি আগলৈ চৰকাৰ যদি কেনেবাকৈ আহে, কি কৰিব নকৰিব, এই গোটেইখিনি আৰু চৰকাৰকো নিশ্চয়কৈ দিগ এটা দিব পাৰে। কাৰণ আমি দেখিছোঁ যে কেন্দ্ৰটো প্ৰধানমন্ত্ৰী মনমোহন সিং যেতিয়া চৰকাৰ নাছিলে তেখেতে MP হিচাপে সদনত আছিলে। এইফালে অসমতো দেখিছোঁ যে সৰ্বানন্দ সোণোৱাল যেতিয়া চৰকাৰৰ আহি গ'ল, তৰুণ গগৈ ডাঙৰীয়া তেখেতে চৰকাৰ গঠন কৰিব নোৱাৰিলে, কিন্তু তেখেতেও সদনত আহিছিলে। আৰু সদনত আহি দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে যিখিনি চৰকাৰে প্লেন পলিচি কৰিব লাগে, কামবোৰ কৰিব লাগে, তাৰ কাৰণে চৰকাৰক গঠনমূলক সমালোচনা তেখেতে কৰিছিলে, ছাজেশ্যন তেখেতে হয়তো নিশ্চয়কৈ দিছিলে। কিন্তু যোৱা 5টা বছৰত এজন নিৰ্বাচিত প্ৰতিনিধি হিচাপে তেখেতে সদনত যে উপস্থিত নাথাকিল, তো এই কাৰণে আজি তেখেতৰ সমষ্টিবাসীয়ে আজি তেখেতৰ ফালৰ পৰা গুচি গৈ আজি UPPলত আহিলে। আৰু সেই UPPL মডেল অফ পলিটিক্স প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি শান্তি, সম্প্ৰীতি, ঐক্য, সংহতি আৰু সমন্বয় ৰাখি যি কাম কৰা হ'ল, তাৰ কাৰণে আজি UPPL ইয়াত নিশ্চয়কৈ আছে। তেখেতে কি কয় কি নকয়, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ চলিছিলে, এই মানে এসপ্তাহ পিছৰ পৰাই কৈ আছিলে যে অহা মাহত তেখেতৰ BPFৰ চৰকাৰ আহি আছে বুলি কৈ থাকিছিল, কিন্তু আজিলৈকে ক'ত হ'ল, নিৰ্বাচনে আহি গ'ল। সেইকাৰণে তেখেতে কথাখিনিত কোনো মূল্য নাই। তেখেতে মাথোন নিজক মানে চিফ বুলি ভাবি থয়, কিন্তু ৰাইজে কিন্তু তেনেকৈ উপকাৰ হোৱা নাই। তাৰ কাৰণে তেখেতে কেতিয়াবা মই ভাবোঁ যে আভুৱা ভাড়া নিচিনাকৈ, আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি আমি দেখিছোঁ যে জাতি জনগোষ্ঠী তেখেতে সন্মান জনাব নোৱাৰে। কাৰোবাৰ মানে ধৰ্মীয় ৰীতি নীতি হিচাপে কাৰোবাৰ হয়তো দাড়ি ৰখাটো ধৰ্মীয় ৰীতি নীতিত পৰে, তাকো লৈ মানে তাচ্ছিল্য কথা তেখেতে কয়। মানে নিজৰ দলীয় নেতাকৰ্মীবিলাককে জিকিলে ফুলৰ মালা, নিজিকিলে মানে চেণ্ডেলৰ মালা, এইবোৰ কথাবোৰ মানে সমষ্টিবাসী ৰাইজ, দেশবাসী ৰাইজ, আমাৰ BTRবাসী 35 লাখ জনসাধাৰণৰ ইয়াৰ বিভিন্ন জাতি ধৰ্ম জনগোষ্ঠীবোৰ আছে, ভাষা ভাষীবোৰ আছে। এই ভাষা ধৰ্মাৱলম্বী মানুহক তেখেতে কেতিয়াও সন্মান জনাব নোৱাৰে, আৰু তেখেতৰ পৰা আমি ভাল এটা কিবা মানে আশা কৰা সেইটো ঠিক নহয়। মানে তেখেতে কি কাৰণত কৈছে কোৱা নাই, মই মানে কনচাৰ্ণ নহওঁ। কিন্তু 6th শ্বেডিউল আৰু ট্ৰাইবেল বেলেঞ্চ ব্লকৰ লৈয়েই 6th শ্বেডিউলটো গঠন হয়। আৰু তাত ট্ৰাইবেল বেলেঞ্চ ব্লকটো হ'ল তেতিয়া প্ৰথম অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ তেখেতৰ সময়ৰ পৰাই 1947 চনৰ পৰাই সেইটো গঠন কৰা হৈছে। আৰু 6th শ্বেডিউলটো হ'ল ভাৰতৰ সংবিধানৰ গদ্দিত
সংবিধান প্ৰদত্ত এটা দফা হয় আৰু ইয়াৰ অন্তৰ্গত ছিক্স শিডিউলটো গঠন হয়। আনফিনিটি ছিক্স শিডিউল বুলি ক'বলৈ গ'লে আমি দুটা বিষয় আমি চাব লাগিব। এটাটো হ'ল ফুল ফ্লেজেড এটা ছিক্স শিডিউল হয়, য'ত নেকি 1886 ব্ৰিটিছ আমলৰ যিটো মানে ভূমি আইন, তাত মানে চেপ্টাৰ 10 বুলি লেখা আছে। সেই চেপ্টাৰ 10ত কোৱা হৈছে যে যেনেকৈ কাৰ্বি আংলংটো হ'ল ফুল ফ্লেজেড ছিক্স শিডিউল আৰু তাত চেপ্টাৰ 10টো এপ্লাই হয়। আৰু সেই চেপ্টাৰ 10টো কি বস্তু, যে ইয়াত বসবাস কৰা ST জনগোষ্ঠীহে তাৰ মানে ভূমিৰ অধিকাৰটো আছে। কিন্তু আমাৰটো হ'ল BTC চুক্তিত লিখা আছে যে চেপ্টাৰ 10টো ইয়াত এপ্লাই নহ'ব, তাৰমানে মডিফাইড ছিক্স শিডিউল। তো মডিফাইড ছিক্স শিডিউল হিচাপে ইয়াত জেনেৰেল অঞ্চল থাকিব পাৰে আৰু কিছুমান ট্ৰাইবেল বেল এণ্ড ব্লক থাকিব পাৰে। তো ছিক্স শিডিউলত যে ট্ৰাইবেল বেল এণ্ড ব্লকটো যে থাকিব পাৰে, এইটো সংবিধানৰে বস্তু হয়। তেখেতে হয়তো সংবিধানৰ কিছু কথাটো হয়তো তেখেতৰ এবচেণ্ট মাইণ্ডত নিশ্চয়কৈ আছিলে, তাৰ কাৰণে সেইটো কৈছে। কিন্তু এইটো সত্য কথা যে ছিক্স শিডিউলত ট্ৰাইবেল বেল এণ্ড ব্লক থাকিব পাৰে। আৰু এটা বস্তু কৈছে যে যদি বিজেপি চৰকাৰ হয় তেতিয়াহ'লে কিন্তু বিশেষকৈ এটা সম্প্ৰদায়ক উচ্ছেদ কৰা হ'ব বুলি কৈছে। ইয়াক কিমান গ্ৰহণযোগ্য? চাওক, ট্ৰাইবেল ST OBC SC এইবিলাক মানে অনুন্নত জাতি, আৰু অনুন্নত জাতিয়ে ছেকেণ্ড ক্লাছতে পৰে বা থাৰ্ড ক্লাছতে পৰে, ঠিক আছে। এইটো সংবিধানে সংৰক্ষণ কৰি তেওঁলোকক উচ্চ মানে পৰ্যায়লৈ, উচ্চ খাপলৈ আনিব লাগে বুলি সংবিধান প্ৰদত্ত এটা আইনেই আছে। তো ইয়াত যদি কোনোবা ছেকেণ্ড ক্লাছ আছে, সেইটো ST বা খিলঞ্জীয়া মানুহে আছে, খিলঞ্জীয়া মানুহকে ৰাখে। আৰু আমিতো তেনেকৈ কৰা নাই ইয়াত। কি ক'লে আমি নাজানো, কিন্তু আমিতো ইয়াত 26টা জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেণ্ট আমি বনালোঁ। 26টা জনগোষ্ঠীৰ মাজতেই 18টা জনগোষ্ঠীৰ ভাষা আমি এটা কিতাপ উলিয়াইছোঁ। ইয়াতে এটা প্ৰশ্ন আহিব পাৰে, 26টা জনগোষ্ঠী যদি হয় 26টা ভাষা হ'ব লাগে, 18টা কিয় ভাষা? ইয়াৰে 18টাটো হ'ল নিজস্ব ভাষা আছে, বাকীবোৰ 18ৰ পৰা 26 কিমান হয় সেইখিনি তেখেতসকলে মানে নিজস্ব ভাষা নাই, অসমীয়া ভাষাকেই কয়। তাৰ কাৰণে যিবিলাকে নিজস্ব ভাষা আছে সেই ভাষিক তেখেতসকলৰ ৱৰ্ড 1000টা মানে শব্দ আৰু 1000টা বাক্য 18টা জনগোষ্ঠী প্ৰত্যেকৰে। এইটো এটা কিতাপ আমি উলিয়াইছোঁ। আৰু সেই কিতাপৰ যোগেদি আমি কি বিচাৰিছোঁ যে আমি প্ৰত্যেকটো ভাষাৰে এটা সন্মানে আমি ইয়াত বসবাস কৰিব লাগিব আৰু প্ৰত্যেকটো ভাষাক আমি জানিব লাগিব। সেইকাৰণে ইয়াত বসবাস কৰা জাতিবোৰে যাতে প্ৰত্যেকটো জাতিৰে ভাষাটো যাতে আমি অলপ হ'লেও ক'ব পাৰোঁ। ভাষাটো যেতিয়া ক'ব পাৰে তেতিয়া মানুহৰ আত্মাত মানে সোমোৱাৰ নিচিনা হয়। এই এটা হ'ল আমাৰ ইয়াত নাগৰিক যে প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, ইয়াত যে আমি কাৰোবাক যে আমি হীন কৰি আমি ক'ৰবাত ওপৰত আছোঁ, সেইটো নহয়। আমি যদি আমাৰ ST মানে একদম অনুন্নত জাতিক সেই ST বনোৱা হয়, SC বনোৱা হয়, OBC বনোৱা হয়। তো তাত তেখেতে কি কাৰণত কৈছে আমি নাজানো। আমাৰ ইয়াৰ কিন্তু তেনেকৈ ক্লাছ আমি দেখা নাই, কাৰণ ক্লাছটো হ'ল উচ্চ শ্ৰেণীৰ ক্লাছটো থাকে। আপোনালোকে জানে, হিষ্ট্ৰীত বুৰঞ্জীত আপোনালোকে কৈ পাইছে। তো আমি ইয়াত মুছলমান হওক, চাওতাল হওক, বঙালী হওক, কোনোবা মানে বাজপৰে হওক, যিবিলাক মানে একদম যাক মানে মেইনলেণ্ড বা উচ্চ শ্ৰেণীত মানে আনটাচ বুলি কোৱা হৈছে, তেখেতসকলৰ লগতো আমি একেটা টেবুলত বহি আমি ভাত খাব পাৰোঁ, চাহ আমি খাব পাৰোঁ। তো আমি যেতিয়া উচ্চ শ্ৰেণীবিলাকৰ ঘৰলৈ গৈছিলোঁ, তাত ভাত পানী খালে গোবৰ এটা ৰাখি থৈছিলে, সেইটো লিপি আহিব লাগে। তো আমাৰ ছ'চাইটিত, আমাৰ সেই BTR অঞ্চলৰ ছ'চাইটিত সেই বস্তুটো নাই। সেইকাৰণে ইয়াৰ কোনো স্থান নাই যে আমাৰ ইয়াত মানে উচ্চ নিচ কিবা আছে। আমিতো এইটো কোৱা নাই। তেখেতসকলৰ দলৰ কিবা যদি আছে তেখেতসকলে কৰিব, কিন্তু আমি কোৱা নাই। আমিতো কৈছোঁ যে আপোনালোকক এটা কথা কওঁ, 2003 চনৰ এটা দফা আছে তাত যে চেপ্টাৰ 10টো এপ্লাই নহ'ব, ঠিক আছে। এই এটা কথা। আৰু দ্বিতীয় কথাটো হ'ল 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে যিটো BTAD চুক্তি হৈছিলে, এই চুক্তিত স্পষ্টকৈ লিখা আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে
এই চাৰি সীমা যি BTADৰ চাৰি সীমাৰ অন্তৰ্গত যিবিলাকে জাতি জনগোষ্ঠীবোৰ আছে তেখেতসকলে ইয়াৰে বাসিন্দা হয়। কথাটো ভালকৈ বুজি চাব। 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখ লিখে চাৰি সীমাৰ ভিতৰত যিবিলাকে আছে ইয়াত জাতি জনগোষ্ঠী ব্যক্তি বিশেষে আছে তেওঁলোকে ইয়াৰে নাগৰিক হয়। এইটো কি হৈছে আৰু এইটো লৈ আমি আমাৰ শ্ৰীমোদীয়ে কৈছে যে আমাৰ ইয়াত কোনো এভিকশ্যন নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।